মহানবী ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা হুংকাৰ দিয়া ৰফিকুল ইছলামক আটক কৰিছে আৰক্ষীয়ে ৰফিকুল ইছলাম এতিয়া আৰক্ষীৰ জালত পৰিছে এই ৰফিকুল ইছলামে খিলঞ্জীয়াক হুংকাৰ প্ৰদান কৰিছিল খিলঞ্জীয়াক লৈ মন্তব্য কৰিছিল উদ্ভট মন্তব্য কৰিছিল ৰংঘৰৰ বাকৰিৰ পৰা মই তোমালোকৰ ৰংঘৰৰ পৰা কৈছো বুলি এনে ধৰণৰ উদ্ভট মন্তব্য কৰি খিলঞ্জীয়াক এক প্ৰকাৰ হুংকাৰ দিছিল কৈছিল যে তোমালোকে শিৱসাগৰৰ পৰা মিয়া খেদিব নোৱাৰিবা মিয়া তোমালোকে শিৱসাগৰৰ পৰা শেষ কৰিব নোৱাৰিবা এনে ধৰণৰ হুংকাৰ প্ৰদান কৰিছিল ৰফিকুল ইছলামে আৰু ৰফিকুল ইছলামৰ সেই মন্তব্যৰ পাছতে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যাৰ পিছত এতিয়া কলগাছি আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক লৈছে এই মুহূৰ্তৰ সবিশেষ ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা মিয়া ৰফিকুল আৰক্ষীৰ জালত মিয়া ৰফিকুল ইছলাম এতিয়া আৰক্ষীৰ জালত পৰিছে মিয়া ভাষাতে খিলঞ্জীয়াক দিছিল হুংকাৰ খিলঞ্জীয়াক হুংকাৰ প্ৰদান কৰিছিল প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে তোমালোকৰ ৰংঘৰৰ পৰাই কৈছো বুলি কৰিছিল মন্তব্য উদ্ভট মন্তব্য কৰিছিল ৰফিকুল ইছলামে ৰফিকুলৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল দল সংগঠন প্ৰান্তে প্ৰান্তে ৰফিকুল ইছলামৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ দাখিল কৰাৰ পাছতে এতিয়া আৰক্ষী আটক কৰি লৈ গৈছে প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰা হৈছিল ৰফিকুল ইছলামক লৈ আৰু ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰি লৈ গৈছে নিজ বাসগৃহৰ পৰাই ৰফিকুল ইছলামক আটক কৰিছে কলগাছি আৰক্ষীয়ে ৰংঘৰৰ বাকৰিত থিয় হৈ অসমীয়াক চ্যালেঞ্জ দিছিল ৰফিকুল ইছলামে শিৱসাগৰত আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো শিৱসাগৰত মিয়া খেদিব নোৱাৰিবা বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল শিৱসাগৰত চলা মিয়া বিৰোধী অভিযানক লৈ উদ্ভট মন্তব্য কৰিছিল এই দুনিয়াত কোনো নাথাকিব বুলি এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰা প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে মিয়া ভাষা বুজি পোৱা নাই বুলিও ৰফিকুল ইছলামে প্ৰশ্ন কৰিছিল অসমীয়ালৈ খিলঞ্জীয়ালৈ অসমীয়াক চ্যালেঞ্জ কৰা মিয়া ৰফিকুল ইছলাম কোন আৰু বাৰে বাৰে ৰফিকুল ইছলামে এনেধৰণে যে প্ৰত্যাহ্বান জনাইছিল চ্যালেঞ্জ দিছিল ইয়াৰ পিছতে দল সংগঠন জাঙুৰ খাই উঠিছিল দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল সকলোৱে দাবী উত্থাপন কৰিছিল যে ৰফিকুল ইছলামক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ৰফিকুল ইছলামৰ গ্ৰেপ্তাৰৰ দাবীতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক কলগাছিয়াৰ যি বাসগৃহ আছে কলগাছিয়াৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে আটক কৰিছে কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক মিয়া ৰফিকুল ইছলামে খিলঞ্জীয়াক জনাইছিল প্ৰত্যাহ্বান খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা ৰফিকুল ইছলাম এতিয়া আৰক্ষীৰ জালত ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াক প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰাই মই তোমালোকৰ ৰংঘৰৰ পৰা কৈছো শিৱসাগৰৰ মিয়া বিৰোধী অভিযানক লৈ উদ্ভট মন্তব্য কৰিছিল তোমালোকে মিয়া খেদিব নোৱাৰিবা শিৱসাগৰৰ পৰা এই দুনিয়াত কোনো নাথাকিব বুলি এক প্ৰকাৰ এইদৰে চ্যালেঞ্জ কৰিছিল অসমীয়াক খিলঞ্জীয়াক এনেধৰণে প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে আৰু সেই ৰফিকুল ইছলাম এতিয়া আৰক্ষীৰ জালত পৰিছে ৰফিকুল ইছলামক আটক কৰিছে আৰক্ষীয়ে কলগাছি আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক আৰু ৰফিকুল ইছলামৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে দাখিল কৰা হৈছিল এজাহাৰ ৰফিকুল ইছলামে যি ধৰণৰ উদ্ভট মন্তব্য কৰিছিল এই মন্তব্যৰ পাছতে দল সংগঠন জাঙুৰ খাই উঠিছিল দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰু ৰফিকুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰফিকুল ইছলামক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল আৰু এই প্ৰতিবাদৰ পাছতে এইদৰে এতিয়া কলগাছিয়া আৰক্ষীয়ে ৰফিকুল ইছলামক আটক কৰিছে ৰফিকুল ইছলামৰ বাসগৃহৰ পৰাই আটক কৰি লৈ যোৱা হৈছে কলগাছিয়া আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক এইজন মিয়া ৰফিকুল ইছলামে খিলঞ্জীয়াক প্ৰত্যাহ্বান জনাইছিল ৰংঘৰৰ বাকৰিৰ পৰাই খিলঞ্জীয়াক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল চ্যালেঞ্জ দিছিল ৰফিকুল ইছলামে আৰু সেই ৰফিকুল ইছলামক এইদৰে এতিয়া আটক কৰিছে আৰক্ষীয়ে ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰা কি মন্তব্য কৰিছিল আমি এটা মিনিটত সেই মন্তব্যটো শুনাই ল'বলৈ চেষ্টা কৰিছো শিবসাগর মিয়াদেরকে খেদানো হয় এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদেরকে উপরে অত্যাচার করো এই দুনিয়াটা তোমরা সৃষ্টি করোনি এই দুনিয়া তোমাদের ছেড়ে যেতে হবে বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা এই পৃথিৱী কাৰোবাৰ চিৰস্থায়ী নহয়
ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে। শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদেরকে উপরে অত্যাচার করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ। ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা, এই পৃথিৱী কাৰো বাবে চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ। প্ৰত্যাহ্বান জনাইছিল খিলঞ্জীয়াক লৈ, এইদৰে মন্তব্য কৰিছিল, হুংকাৰ প্ৰদান কৰিছিল, এনেধৰণৰ মন্তব্য কৰিছিল। শিৱসাগৰৰ পৰা কৈছো, তোমালোকৰ ৰংঘৰৰ বাকৰিৰ পৰা কৈছো বুলি মন্তব্য কৰিছিল। তোমালোকৰ ৰংঘৰৰ পৰাই কৈ আছো যে শিৱসাগৰত তোমালোকে মিয়া খেদিব নোৱাৰিবা, শিৱসাগৰৰ পৰা তোমালোকে মিয়া খেদিব নোৱাৰিবা বুলি এনেধৰণৰ মন্তব্য কৰিছিল। খিলঞ্জীয়াক হুংকাৰ প্ৰদান কৰিছিল ৰফিকুল ইছলামে, আৰু সেই ৰফিকুল ইছলামক এতিয়া এইদৰে আটক কৰিছে আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক। ৰফিকুল ইছলামৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে দাখিল কৰা হৈছিল এজাহাৰ। এই ৰফিকুল ইছলামৰ বিৰুদ্ধে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, কাৰণ ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰাই খিলঞ্জীয়াক এক প্ৰকাৰ হুংকাৰ দিছিল, খিলঞ্জীয়াক প্ৰত্যাহ্বান জনাইছিল যে মিয়াৰ বিৰুদ্ধে তোমালোকে যি অভিযান চলাইছা তাক লৈ মন্তব্য কৰিছিল, কৈছিল যে তোমালোকে শিৱসাগৰৰ পৰা মিয়া খেদিব নোৱাৰিবা, এই দুনিয়াত এৰি তুমিও যাব লাগিব, গতিকে মিয়া তোমালোকে খেদিব নোৱাৰিবা। ৰংঘৰৰ পৰাই কৈছো, তোমালোকৰ ৰংঘৰৰ পৰাই কৈছো, মিয়া ভাষা বুজি পোৱা নাই বুলি এক প্ৰকাৰ প্ৰশ্ন কৰিছিল ৰফিকুল ইছলামে, আৰু সেই ৰফিকুল ইছলামৰ বিৰুদ্ধে দল সংগঠনে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ, আৰু সেই প্ৰতিবাদৰ পাছতে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা হৈছিল। ৰফিকুল ইছলামে শিৱসাগৰৰ পৰা বৰঘৰত প্ৰৱেশ কৰি ৰফিকুল ইছলামে কেনেকৈ এইদৰে খিলঞ্জীয়াক হুংকাৰ দিব পাৰিলে, চেলেঞ্জ দিব পাৰিলে, তাক লৈ সকলোৱে জাঙুৰ খাই উঠিছিল, আৰু ৰফিকুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, এজাহাৰ দাখিল কৰিছিল, গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। আৰু ইয়াৰ পাছতে আজি আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক। মিয়া ৰফিকুল ইছলামক আটক কৰিছে আৰক্ষীয়ে কলগাছিয়াৰ বাসগৃহৰ পৰাই। কলগাছিয়া আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক। ৰফিকুল ইছলামৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে দাখিল কৰা হৈছিল এজাহাৰ, আৰু সেই এজাহাৰৰ পাছতে এইদৰে ৰফিকুল ইছলামক আটক কৰি লৈ গৈছে আৰক্ষীয়ে। ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা মিয়া ৰফিকুল ইছলামক এইদৰে আটক কৰি লৈ গৈছে কলগাছিয়াৰ বাসগৃহৰ পৰাই। কলগাছিয়া আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক। এইজন ৰফিকুল ইছলাম, যি ৰফিকুল ইছলামে শিৱসাগৰৰ মিয়া বিৰোধী অভিযানক লৈ মন্তব্য কৰিছিল, যি ৰফিকুল ইছলামে শিৱসাগৰৰ পৰা তোমালোকে মিয়া খেদিব নোৱাৰিবা, তোমালোকৰ ৰংঘৰৰ পৰাই কৈ আছো বুলি ৰংঘৰৰ বাকৰিৰ পৰাই খিলঞ্জীয়াক চেলেঞ্জ দিছিল, এই দুনিয়াত কোনো থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছিল। সেই ৰফিকুল ইছলাম এতিয়া আৰক্ষীৰ জালত পৰিছে। সেই ৰফিকুল ইছলামক আৰক্ষীয়ে আটক কৰি লৈ গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, আৰু এইজন হৈছে ৰফিকুল ইছলাম। কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক। ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰা অসমৰ বৰঘৰত প্ৰৱেশ কৰি ৰংঘৰৰ বাকৰিৰ পৰাই খিলঞ্জীয়াক এক প্ৰকাৰ হুংকাৰ দিছিল, চেলেঞ্জ দিছিল, যে কৈছিল যে তোমালোকে শিৱসাগৰৰ পৰা মিয়া খেদিব নোৱাৰিবা। মিয়া ভাষা বুজি পোৱা নাই বুলিও খিলঞ্জীয়ালৈ প্ৰশ্ন কৰিছিল। মিয়া ভাষা বুজি পোৱা নাই বুলি প্ৰশ্ন কৰিছিল খিলঞ্জীয়াক। খিলঞ্জীয়াক চেলেঞ্জ দিছিল, তোমালোকে শিৱসাগৰৰ পৰা মিয়া খেদিব নোৱাৰিবা, তোমালোকৰ ৰংঘৰৰ পৰাই কৈ আছো শুনা, তোমালোকে
তোমালোকৰ ৰংঘৰৰ পৰা কৈ আছো তোমালোকে মিয়া খেদিব নোৱাৰিবা গতিকে এই অভিযান বন্ধ কৰা এনে ধৰণৰ প্ৰত্যাহ্বান জনাইছিল ৰফিকুল ইছলামে আৰু ৰফিকুল ইছলামৰ সেই প্ৰত্যাহ্বানৰ পাছত ৰফিকুল ইছলামৰ এনে মন্তব্যৰ পাছতে দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ উজনি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰফিকুল ইছলামৰ বিৰুদ্ধে ৰফিকুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ প্ৰান্তে প্ৰান্তে এজাহাৰ পৰ্যন্ত দাখিল কৰা হৈছিল ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰু ইয়াৰ পাছতে কলগাছিয়া আৰক্ষীয়ে এইদৰে আটক কৰিছে ৰফিকুল ইছলামক এইদৰে আটক কৰি লৈ গৈছে কলগাছিয়া আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই আটক কৰি লৈ গৈছে আৰক্ষী আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে কলগাছিয়া আৰক্ষীয়ে ৰফিকুল ইছলামৰ বিৰুদ্ধে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে এইদৰে কলগাছিয়া আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক অৱশেষত এইদৰে খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা খিলঞ্জীয়াক হুংকাৰ দিয়া ৰফিকুল ইছলাম অৱশেষত এইদৰে আৰক্ষীৰ জালত পৰিছে কলগাছিয়া আৰক্ষীয়ে আটক কৰি লৈ গৈছে ৰফিকুল ইছলামক আমি পুনৰবাৰ ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াক কি চেলেঞ্জ দিছিল কি প্ৰত্যাহ্বান জনাইছিল আমি পুনৰ এবাৰ সেই মন্তব্য এটা উইণ্ডত শুনাই ল'বলৈ চেষ্টা কৰিছোঁ শিবসাগর মিয়াদেরকে খেদান হয় এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদেরকে উপরে অত্যাচার করো এই দুনিয়াটা তোমরা সৃষ্টি করো নেই এই দুনিয়া তোমাদের ছেড়ে যেতে হবে বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা এই পৃথিৱী কাৰোবাৰ চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত নকৰিবা তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ কোনেও চিৰদিন নাথাকে এই পৃথিৱীত এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে নাথাকা কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব বেয়া কৰিলেও থাকিব গতিকে এতিয়া সংশোধন হৈ লোৱা ভুলৰ শুধৰণি আছে শিবসাগর মিয়াদেরকে খেদান হয় এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদেরকে উপরে অত্যাচার করো এই দুনিয়াটা তোমরা সৃষ্টি করো নেই এই দুনিয়া তোমাদের ছেড়ে যেতে হবে বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা এই পৃথিৱী কাৰোবাৰ চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত নকৰিবা তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ কোনেও চিৰদিন নাথাকে এই পৃথিৱীত এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে নাথাকা কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব বেয়া কৰিলেও থাকিব গতিকে এতিয়া সংশোধন হৈ লোৱা ভুলৰ শুধৰণি আছে শিবসাগর মিয়াদেরকে খেদান হয় এই শিবসাগর থেকেই বলছি আমি যে ভাই যারা মিয়াদেরকে উপরে অত্যাচার করো এই দুনিয়াটা তোমরা সৃষ্টি করো নেই এই দুনিয়া তোমাদের ছেড়ে যেতে হবে বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা এই পৃথিৱী কাৰোবাৰ চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত নকৰিবা
তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে। শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদেরকে উপরে করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ, ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা, এই পৃথিৱী কাৰো বাবে চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে। শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদেরকে উপরে করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ, ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা, এই পৃথিৱী কাৰো বাবে চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে। শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদেরকে উপরে করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ, ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা, এই পৃথিৱী কাৰো বাবে চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে